নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি এটা পুনৰ ভিডিঅ' লৈ আহিছো। আজি ক্লাছ 9ৰ এটা খুব ধুনীয়া কবিতা দ্য লেক আইজল অফ ইনিনছব্ৰি, এই কবিতাটো আমি আলোচনা কৰিম। বলক তেন্তে ভিডিঅ'টো আমি পলম নকৰাকৈ আলোচনা কৰো। দ্য লেক আইজল অফ ইনিনছব্ৰি, তাৰ মানে ইনিনছব্ৰি লেক মানে হ্ৰদ আৰু আইজল মানে সৰু এটা দ্বীপ আৰু চোৱা কি আছে কবিতাটোত। This well-known poem explored the poet's longing for the peace and tranquility of Innisfree, a place where he spent a lot of time as a boy. This poem is a lyric. তাৰ মানে এই বিখ্যাত কবিতাটো মানে ইয়াত কবি মানে কিয় মানে তেওঁ অন্তৰৰ যি অনুভূতি বা যি আবেগ বা চিন্তা বা মনৰ ভাৱ, সেই কথাখিনি মানে এই কবিতাটোৰ জৰিয়তে প্ৰকাশ পাইছে। আৰু এই কবিতাটোত মানে কবিয়ে শান্তি বিচাৰি, লংগিং মানে হেঁপাহ, কিহৰ প্ৰতি হেঁপাহ? শান্তিৰ প্ৰতি। আৰু ট্ৰেংকুৱেলিটি শান্ত অফ ইনিনছব্ৰি। ইনিনছব্ৰি হ'ল এখন ঠাইৰ নাম আৰু এই ঠাইখন অৱস্থিত আছে তোমাৰ আয়াৰলেণ্ডত, মানে লগিল বুলি কয়, কাউণ্টি স্লিগো, আয়াৰলেণ্ডত। ইনিনছব্ৰি এটা সৰু দ্বীপ। A place where he spent a lot of time as a boy, আৰু এটা সৰু ল'ৰা হিচাপে বা ল'ৰালি কালখিনি সময়খিনি তেওঁ সেই যিখন ঠাই ইনিনছব্ৰি, সেই ঠাইত মানে তেওঁ অতিবাহিত কৰিছিল বা বহুখিনি সময় তাতে মানে তেওঁ কটাইছিল বয় হিচাপে, এজন সৰু ল'ৰা হিচাপে। This poem is a lyric, আৰু এই কবিতাটো এটা গীতিমূলক কবিতা। এতিয়া লিৰিক কবিতা মানে কি বুজো আমি? লিৰিক কবিতা মানে এনে কবিতাক বুজাও মানে য'ত কবিয়ে মানে নিজৰ মনৰ ভাৱ, অনুভূতি, চিন্তা, ধাৰণা ইত্যাদি মানে কবিতাত মানে প্ৰকাশ পায়। মানে এনে কবিতাত প্ৰকাশ পায় যিবিলাক কবিতা মানে লিৰিক, তেনে কবিতা আৰু লিৰিক মানে এটা গীতিমূলক কবিতা হয়। বলক তেন্তে কবিতাটো লৈ চাওঁ আমি। I will arise and go now and go to Innisfree. কবিয়ে ইয়াতে কৈছে যে তেওঁ এতিয়া উঠি I will arise মানে উঠি and go now, আৰু এতিয়াই যাব। ক'ত যাব? and go to Innisfree, সেই ইনিনছব্ৰি ঠাইলৈ, মানে সেই যিটো শান্ত দ্বীপ আছে ইনিনছব্ৰি ঠাই, সেই ঠাইখন দুখলৈ তেওঁ যাব বুলি কৈছে। এনে ঠাইত মানে কি হয়, এনে স্থানত মানে তেওঁৰ বাবে শান্তি আৰু সুখৰ প্ৰতীক। সেই স্থানটো মানে যিটো স্থান মানে তেওঁ যাব বিচাৰিছে, সেই স্থানটো মানে কবিৰ বাবে শান্তি আৰু সুখৰ প্ৰতীক আছিল। And a small cabin built there of clay and wattles made, আৰু তাত গৈ তেওঁ কি কৰিব? মাটি মানে ক্লে মানে মাটিৰে, আৰু wattles মানে ধৰা আমাৰ এই ডালৰ গছৰ যিবিলাক ডাল আছে, সেই ডাল পাতেৰে মানে বেৰ বনাই তাত মানে এটা সৰু মানে ঘৰ বনাব, যাতে তেওঁ থাকিব পাৰে সেই ঘৰখনত। তেনেকৈ এটা ঘৰ মানে তেওঁ সাজিব বুলি কৈছে, মাটিৰে কেবিন। 9 bean rows will I have there, a hive for the honeybee. আৰু তাত গৈ তেওঁ মানে কিহৰ খেতি কৰিব বুলি কৈছে? তেওঁ তাত গৈ এটা মানে চিমগুটি যিবিলাক আছে, আমি বিনছ বুলি যিবিলাক কওঁ আমি, সেই বিনছ তেওঁ তাতে মানে সেই বিনছৰ খেতি কৰিব। আৰু এ হাইভ ফৰ দ্য হানিবি, আৰু তেওঁ তাত মানে মৌ পালনৰ বাবে এটা মৌচাক ৰাখিব বুলি কৈছে। And I shall have some peace there, for peace come dropping slow. তাৰ পাছত কবিয়ে কৈছে যে, বা কবিয়ে বিশ্বাস কৰে যে তাত গৈ মানে তেওঁ কিছু শান্তি পাব বুলি। For peace comes dropping slow, আৰু সেই শান্তি কবিয়ে কৈছে যে লাহে লাহে আহিব বুলি। Dropping from the veils of the morning to where the cricket sings, আৰু কৈছে যে ৰাতিপুৱা একেবাৰে মানে যেতিয়া কুঁৱলী পৰে, সেই ৰাতিপুৱাৰ সময়ৰ পৰা আৰম্ভ কৰি একেবাৰে মানে সন্ধিয়ালৈকে য'ত মানে ক্ৰিকেটে মানে গীত গায়। ক্ৰিকেট মানে এক প্ৰকাৰৰ কীট পতংগ হয়, আৰু সন্ধিয়া হ'লে সেই কীট পতংগৰ মাতবিলাক আমি শুনিবলৈ পাওঁ। সেই কীট পতংগৰ সময়লৈকে, তাৰমানে ৰাতিপুৱাৰ পৰা
একেবাৰে ৰাতিলৈকে সেই শান্তিটো পোৱা যাব বুলি কৈছে মানে আৰু সেই শান্তি লাহে লাহে আহিব বুলি কৈছে There midnights all a glimmer and noon a purple glow আৰু কৈছে যে তাত মানে সেই মিডনাইট মানে মাছৰাতি সেই মাছৰাতিটো মানে কি হ'ব all a glimmer মানে ধৰা চিকমিকা পোহৰেৰে জিলিকি তোলা তাৰ মানে ধৰা সেই ৰাতি কি হয় আকাশত মানে তৰা তিৰবিৰাই থাকে তৰাবিলাক ওলাই সেই তৰাৰ পোহৰত মানে সেই ৰাতিটো মানে জিলিকি থাকিব আৰু দুপৰীয়াৰ সময়ত কি কৰিব আকাশত মানে বেঙুনীয়া মানে ৰঙেৰে আভা দেখা যাব বুলি কৈছে an evening full of the linnet's wings আৰু যেতিয়া সন্ধিয়া হৈ আহিব তেতিয়া সেই যিটো লিনেট এক প্ৰকাৰৰ সৰু পক্ষী চৰাই সেই লিনেটৰ মানে উৰণে সমগ্ৰ পৰিৱেশখিনি মানে সজীৱ কৰি তুলিব বুলি কবিয়ে কৈছে I will arise and go now for always night and day কবিয়ে পুনৰ কৈছে যে তেওঁ পুনৰ ইনিস্পিৰিলৈ যাব কাৰণ দিনে ৰাতিয়ে তেওঁ মানে সেই স্থানৰ কথা তেওঁৰ মনত আহে বা থাকে I hear the lake water lapping with low sound by the shore কবিয়ে কৈছে যে তেওঁ হ্ৰদৰ পানীৰ তীৰত মানে মৃদু শব্দৰে মানে একেবাৰে মধুৰ শব্দৰে মৃদু শব্দৰে বা একেবাৰে মানে লাহেকে শুনিব পৰাকে আৰু যিটো ঢৌ মাৰি থাকে সেই ঢৌ মাৰি থকাটো মানে ঢৌটোৰ শব্দটো মানে শুনিব পায় বুলি কবিয়ে কৈছে তাৰপিছত কি ক'লে চোৱা Well I stand on the roadway or on the pavement's clay I hear it in the deep heart's core আৰু কবিয়ে তেওঁ মানে কৈছে যে যেতিয়া তেওঁ চহৰৰ পথত বা দুখৰ মানে ফুটপাথত মানে থিয় হৈ থাকে তেতিয়া তেওঁ সেই শব্দবোৰ মনত পৰে বুলি কৈছে I hear it in the deep heart's core আৰু কবিয়ে কৈছে যে তেওঁ মানে হৃদয়ৰ একেবাৰে অন্তৰৰ পৰা বা গভীৰতাত মানে তেওঁ সদায় স্মৃতি আৰু প্ৰকৃতিৰ সেই মধুৰ শব্দ গুঞ্জৰিত হৈ থাকে বুলি কৈছে তাৰমানে কবিয়ে যেতিয়া মানে ইনিস্পিৰি ঠাইৰ পৰা আঁতৰত থাকে বা যতে মানে চহৰতে হওক বা কৰবাত দূৰ দূৰণিত যেতিয়া থাকে ইনিস্পিৰিৰ পৰা আঁতৰি তেতিয়া মানে যতেই নাথাকক কবি তেওঁ মানে তেওঁৰ অন্তৰত সদায় মানে সেই যিটো ইনিস্পিৰি ঠাই সেই ঠাইৰ যিটো মধুৰ বা যি ভাল লগা সেই ঠাইখিনি তেওঁৰ মানে খুব মনত পৰে বুলি কৈছে মানে আচলতে এটা খুব ধুনীয়া কবিতা হয় ইয়াত কবিয়ে মানে এই কবিতাটোত মানে কবিয়ে প্ৰকৃতিৰ কোলাত যি শান্ত যি সহজ আৰু নিসংগ জীৱন যাপনৰ মানে আকাংক্ষা প্ৰকাশ কৰিছে মানে কবিয়ে আৰু চহৰৰ কোলাহলৰ পৰা আঁতৰি প্ৰকৃতিৰ মাজৰ মানসিক শান্তি বিচাৰি ফুৰাটোৱে মানে কবিতাটোৰ মূল বিষয় আছিলে যিটো আমি মানে চহৰৰ যিটো হাই উৰুমি যিবিলাক মানে হুলস্থুল সেই পৰিৱেশৰ পৰা আঁতৰি কবিয়ে মানে পৰিৱেশৰ লগত বা প্ৰকৃতিৰ লগত মানে নিজক মানে প্ৰকৃতিৰ মাজত মানে শান্তি বিচাৰি থাকিব বিচাৰিছে কবিয়ে আশা কৰোঁ তোমালোকে বুজি পাইছা আৰু কিবা বুজি পোৱাৰ অসুবিধা আছে তেন্তে নিশ্চয় জনাবা আশা কৰোঁ সকলোৱে বুজি পাইছে আজি ভিডিঅ' ইমানে আছিলে ধন্যবাদ